পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ এইফালে এটা ডাঙৰ পুখুৰী আছে হেল্ল' গাইজ ঢেকীয়াখোৱাৰ যিমানখিনি পৰিৱেশ পাৰোঁ সিমানখিনি দেখুৱালোঁ অকণমান হ'লেও আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পাব ইয়াত পিছে মাছো আছে দেই আমি মাছ চাই আছিলোঁ গোটেইকেইটাই খুব ধুনীয়া পৰিৱেশ হয় আৰু নামঘৰৰ সন্মুখতে আছে এখন ডাঙৰ বজাৰ খোৱাৰ পৰা আদি কৰি সকলো বস্তু ইয়াতে পায় খেলা ধূলাৰ পৰা সজাই ৰখা বস্তু সকলোখিনি পায় আমি পিছে একো লোৱা নহ'লে আৰু তাৰ পৰা আমি সোনকালে উভতা হ'ল ইয়াৰ পাছতে আমি এতিয়া সোমাম বাবা ৰামদেৱ মন্দিৰত আৰু আমি এতিয়া ঢেকীয়াখোৱাৰ পৰা উলটিলোঁ তাৰ পাছতে আমি সোমাম এতিয়া ৰামদেৱ মন্দিৰত আপোনালোকক তাৰ দৃশ্য অলপ দেখুৱাম ভিডিঅ'টো শেষলৈকে চাই যাব আৰু ফাইনেলি আমি আহি পাই গ'লোহি বাবা ৰামদেৱ মন্দিৰ ৱাও কি ধুনীয়া মন্দিৰ এটা সোণৰ মন্দিৰ সঁচাই এটা সোণৰ মন্দিৰ সোণৰ দৰেই জিলিকি আছে নিজে যেতিয়া নিজ চকুৰে যাব তেতিয়া কিমান ধুনীয়া অনুভৱ কৰিব পাৰিব আৰু ইয়াৰ পিছত আমি ভিতৰলৈ যাওঁ বলক আহক এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাওঁ এই মন্দিৰভাগ আছে যোৰহাট হাতীগড়ত বাবা ৰামদেৱ বিষ্ণুৰ অন্য এক অৱতাৰ হয় এই মন্দিৰভাগ বনাবলৈ 13 বছৰ লাগিছিলে বুলি জানিব পাৰিলোঁ আৰু 2009 চনতে ষ্টাৰ্ট কৰিছিলে আৰু 2022 চনত জানুৱাৰী মাহতে মুকলি কৰা হৈছিলে আৰু ইয়াত অকল যোৰহাটৰ মানুহেই নহয় বহুত বেলেগ বেলেগ ঠাইৰ মানুহো আহি চায়হি আৰু চাওক গোটেই চাৰিওকাষটোতে দেৱ দেৱীৰ এনেদৰে মূৰ্তি ধুনীয়াকৈ আঁকি থোৱা হৈছে এনেদৰে খুবেই ধুনীয়া একদম মনটো পবিত্ৰ লাগি যায় ইয়ালৈ গৈ ইমানেই ভাল লাগিলে বুজাব নোৱাৰি মানে এই মন্দিৰভাগৰ সৌন্দৰ্যখিনি আচলতে কথাৰে বৰ্ণনা কৰিব নোৱাৰি একেবাৰে মানে নিজেই যেতিয়া ওচৰত গৈ দেখা পাব তেতিয়া নিজ চকুৰে দেখিলে মানে বুজিব পাৰিব ইমানেই ধুনীয়া গোটেই সোণালী ৰং গোটেই যেন আৰু আমি তাত বেছি দেৰি নকৰিলোঁ তাৰ পৰা আমি ওলাই আহিলোঁ শেষত আপোনালোকলৈ কিছুমান ফটো আগবঢ়াম ঢেকীয়াখোৱা নামঘৰ আৰু বাবা ৰামদেৱ মন্দিৰত তোলা ফটোখিনি চাবলৈ নাপাহৰিব লগতে মোৰ চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'খিনিৰ নটিফিকেশ্যনবিলাক আপোনালোকে আগতীয়াকৈ লাভ কৰে এয়া আমাৰ ৰাইজ বহি আছে আমি দেৱী চাই খাব দেই লগতে আমাৰ জেঠি বৰ্তমান আমি এতিয়া খাবলৈ সোমাইছোঁ খাই লওঁ কিবা এটা এয়া আহি গ'ল আমাৰ চিকেন চাও আৰু খাই বৈ আমি একেবাৰে ঘৰমুৱা হ'লোঁ আহক এতিয়া আমি ফটোখিনি চাই লওঁ আশা কৰোঁ আজিৰ ভিডিঅ' চাই আপোনালোকে সকলোৱে ভাল পালে আৰু যদি ভাল পালে লাইক এটা কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই